हेलो फ्रेंड्स मैं मौसुमी आपनालोक সকলোকে वेलकम কৰিছো মোৰ এই চেনেলত फ्रेंड्स আজি মই আপোনালোকক বহুত ৰিকুৱেষ্ট কৰি থকা ভিডিও এটা লৈ আহিছো আৰু আজিৰ এই ভিডিওটোত মই আপোনালোকক কেনেকৈ আমি বেবি ফ্ৰকৰ কাটিং আৰু সিলাই কৰিব পাৰো হেতু মই দেখুৱাম সো फ्रेंड्स ভিডিওটো আপোনালোকে ভালকৈ চাব যদি ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি ল'ব আৰু চেনেল সাবস্ক্ৰাইব কৰোতে বেল আইকনটো লগে লগে প্ৰেছ কৰি দিব তেনেহলে फ्रेंड्स দেৰি নকৰি এটা ভিডিওটোলৈ আগবাঢ়ি যাও আজি মই আপোনালোকক 3-4 বছৰীয়া বেবিৰ কাৰণে ফ্ৰক বনোৱা দেখুৱাম সো फ्रेंड्स ইয়াতে আপোনালোকে দেখি আছে মই ইয়াতে দুই ধৰণৰ ফেব্ৰিক লৈছো এটো সা এটো যেটো মই ফেব্ৰিক লৈছো এই ফেব্ৰিকটো আমাৰ ফ্ৰকৰ ভিতৰত থাকিব লাইলিন ফেব্ৰিক হয় এটো আৰু এটো হৈছে আমাৰ ফ্ৰকৰ পিস এটো মই 1 মিটাৰ লৈছো এই লাইলিনটো আৰু এই যেটো পিসটো দেখিছে ফ্ৰকৰ এটো মোৰ 1.5 মিটাৰ আছে ঠিক আছে সো फ्रेंड्स এটা মই আপোনালোকক জোখমাকবোৰ লৈ দেখুৱাম फ्रेंड्स জোখমাকবোৰ মই লাইলিন কাপোৰৰ প্ৰথমতে লৈ লম আৰু কোট কিমান জোখ লব লাগে হে গুটেখিনি জোখ মই স্ক্ৰিনত দি দিছো আপোনালোকে তাৰ পৰা চাই লব পাৰিব আৰু জোখমাক লব কাৰণে প্ৰথমতে আমি কাপোৰটো 4 ফোল্ড কৰি লব লাগিব ইয়াতে মোৰ কাপোৰটো ডাবল ফোল্ড হৈ আছে এটো চাওক এটো ডাবল ফোল্ড হৈ আছে এটা মই 4 ফোল্ড কৰি লম এটো চাওক फ्रेंड्स মোৰ টোটাল 4 ফোল্ড হৈ গৈছে মই এবাৰ দেখাই দিছো আপোনালোকক এটো এটা এটো দুটা এটো 3 আৰু এটো 4 ঠিক আছে এটো 4 ফোল্ড আমাৰ হৈ গৈছে এটা আমি জোখটো লব পাৰিম সো জোখ লব কাৰণে প্ৰথমতে আমাৰ লেন্থ হৈছে 21 চেষ্ট হৈছে আমাৰ 5.5 শোল্ডাৰ হৈছে আমাৰ 5 আৰ্ম হোল হৈছে আমাৰ 4.5 waist হৈছে আমাৰ 5.1 hip হৈছে আমাৰ 5.7 front neck হৈছে 2 আৰু back neck হৈছে আমাৰ 1 ঠিক আছে সো फ्रेंड्स এটা মই জোখমাকবোৰ আপোনালোকক লৈ দেখুৱাই আছো फ्रेंड्स মই এটা কাপোৰটো উলটাই লম যাতে মোৰ জোখবোৰ লোৱাত সুবিধা হয় হেতুৰ কাৰণে আৰু যেটো আমাৰ ওপেন সাইড আছে এটো ইফালে আছে বন্ধ সাইডটো আমাৰ ইফালে আছে ঠিক আছে এটা মই জোখমাকবোৰ লম আপোনালোকক মেজাৰমেন্টটো লৈ দেখুৱাম প্ৰথমতে আমাৰ লেন্থ আছিল টোটাল 21 সো 21 ৰ পৰা মই আমাৰ যেটো আপাৰ মানে চেষ্ট হয় আপাৰ চেষ্টৰ মই মেজাৰমেন্টটো মই লৈ লম সো হেতুৰ কাৰণে মই 10 লম 21 ৰ পৰা মই 10 লম 10 ললে আমাৰ তলৰ যেটো বটম থাকে হেতু আমাৰ 11 থাকিব এটো মই 10 ইয়াতে লৈ লৈছো এটা মই স্কেল পাটেৰে ইয়াত মাৰ্জিন এটা টানি লম মই এটা মাৰ্জিন এটা টানি লৈছো এইখিনি আমাৰ টপ হ'ব তাৰ পিছত এইখিনি আমাৰ বটম হ'ব বটমৰ কাৰণে মই এক্সট্ৰাকে জোখটো পিছত লৈ দেখুৱাম প্ৰথমতে আমি টপৰ জোখখিনি লম এতিয়া মই শোল্ডাৰটো জুখি লম প্ৰথমতে শোল্ডাৰ আমাৰ 5 আছে তাৰ পিছত মই আৰ্ম হোল লম আৰ্ম হোল আছে আমাৰ 4 এটো মই 4ত মাৰ্কিং কৰিছো তাৰ পিছত ইয়াৰ পৰা মই নেকলাইনৰ জোখটো লম ইয়াৰ পৰা মই লৈছো 3 তাৰপিছত ফ্ৰন্ট নেক আছিল আমাৰ 2 এটা আমাৰ ফ্ৰন্ট নেক হয় ইয়াতে মই মেজাৰমেন্টটো লৈ লৈছো তাৰ পিছত মই স্কেল পাটৰ সহায়ত মাৰ্জিন গিটা টানি লম মাৰ্জিনবোৰ সিধাকে টানিব আপোনালোকে এটো আমাৰ নেকলাইনৰ কাৰণে মই মাৰ্জিন টানি লৈছো এটো সব এটা মই মাৰ্জিনটো টানি লৈছো এতিয়া আমি চেষ্টৰ জোখ লম চেষ্ট আছিল আমাৰ 5.5 এটা এই যেটো আৰ্ম হোল দেখিছে আৰ্ম হোলৰ সমানে সমানে আপোনালোকে মাৰ্কিংটো কৰিব ঠিক আছে এটো সব এটা মই 5.5ত এটা দাগ দি লৈছো এটো এতিয়া আমি কোমৰৰ জোখটো দিম কোমৰৰ জোখটো দিব কাৰণে আমি মাজভাগত দিব লাগিব সো প্ৰথমতে আপোনালোকে এই যেটো আৰ্ম হোলৰ মানে পইণ্টটো দেখিছে এই পইণ্টত টেপডাল ৰাখিব আৰু আমাৰ তলত যেটো এটা মাৰ্জিন টানিছিল তাতে আপোনালোকে টেপডাল ৰাখি টোটাল কিমান ওলাইছে চাই লব মোৰ ইয়াতে 6 ওলাইছে সো ইয়াৰ যেটো আমাৰ মাজভাগ পৰিব হেতু আমাৰ 3 পৰিব 3ৰ এটা দাগ দি লব তাৰ পিছত এই 3ৰ সমানে সমানে আমি যেটো আমাৰ মানে ওয়েস্ট থাকে হে ওয়েস্টৰ জোখটো লব লাগিব সো আমাৰ ওয়েস্ট আছিল 5.1 সো 5.1 আমি ইয়াতে জোখটো লম এটো হৈছে 5 এটো 0.1 এটো আমাৰ ইয়াৰ সমানে সমানে চাও
ইয়াৰ সমানে সমানে আমি দাগটো ইয়াতে দিব লাগিব আমাৰ এটো দাগটো জাস্ট এনে মেজাৰমেন্টৰ কাৰণে মই লৈছিলো মাছ ভাগৰ কাৰণে সো এইটো মেইন আমাৰ দাগ হয় সো এই দাগত আমি জুখটো ল'ব লাগিব সিলাইটো আমাৰ এই দাগত সমানত পৰিব তাৰ পিছত এতিয়া আমি আমাৰ যেটো হিপ আছে হিপৰ মেজাৰমেন্টটো ল'ব লাগিব হিপৰ মেজাৰমেন্ট আছিল আমাৰ 5.7 সো হিপটো আমাৰ এইটো হ'ব এই যেটো মাৰ্জিনটো দেখিছে ইয়াৰ সমানে সমানে আমি হিপৰ জুখটো ল'ব লাগিব সো ইয়াতে টেপডাল ৰাখিব ৰাখি আমাৰ 5.7 ওলাইছিলে সো এইটো হৈছে 5 এইটো 0.5 আৰু এইটো 6.7 ইয়াতে 7 হৈছে ইয়াতে আপোনালোকে পইণ্টছটো দি ল'ব দিয়াৰ পিছত এই গুটিখিনি বস্তু মিলাই ল'ব স্কেল পাতেৰে আপোনালোকে প্ৰথমতে যিকিটা পইণ্টছ আছে সেই পইণ্টছ কিটা মিলাই ল'ব এটা আমাৰ ফাৰ্স্ট পইণ্টৰ লগত এই পইণ্টছটো মিলাই ল'ব এটো হৈ গল তাৰ পিছত আমাৰ যেটো হিপ আছে এই হিপৰ পইণ্টছটোত আপোনালোকে মিলাই ল'ব এটো সব फ्रेंड्स এটো আমাৰ হৈ গল এতিয়া আমি ইয়াতে 1 ইঞ্চি কে আমি বঢ়াই দিম এটো আমাৰ এক্সট্ৰা হ'ব কেতিয়াবা লুজ কৰিব লগা হলে আমি এই 1 ইঞ্চিৰ ভিতৰত আমি লুজটো কৰিব পাৰিম ইয়াতে মই 1 ইঞ্চি বঢ়াই লৈছো এটো 1 ইঞ্চি এটো 1 ইঞ্চি বঢ়াইছো আৰু এইফালে 1 ইঞ্চি বঢ়াই লৈছো গুটিখিনি 1 ইঞ্চি বঢ়াইছো এতিয়া মই স্কেল পাতেৰে এটো হৈ গল এতিয়া মই আৰ্ম হোলৰ কাৰণে মাৰ্জিনটো টানি দিম এটো সব फ्रेंड्स মাৰ্জিনটো আমাৰ টানা হৈ গৈছে এতিয়া মই শেপ দিম তো আপোনালোকে হাফ ইঞ্চি দিলেও হ'ব আৰু ডিঙিৰ কাৰণেও দিম ডিঙিটো হাফ ইঞ্চি দিব বেকনেকৰ জুখটো লৈ লম তাৰ পিছতে আমি কাটিংটো কৰিম বেকনেক আছিল আমাৰ 1 সো 1ত মই এটা মাৰ্কিং কৰি লম এটো সব তাৰ পিছত স্কেল পাতেৰে সমানকৈ মাৰ্জিনটো টানি লৈছো এতিয়া মই এটা শেপ দিম এটো আমাৰ বেকনেক হ'ব প্ৰথমতে কাটিংটো আমি ইয়াতে কৰিম কৰাৰ পিছত তাৰপিছত বেক পাৰ্টটো উলাই দিয়াৰ পিছত আমি ফ্ৰন্ট পাৰ্টটো কাটি লম ঠিক আছে মই দেখুৱাই আছো এটো আমাৰ কাটা হৈ গৈছে এতিয়া মই এই যেটো আমাৰ ফাৰ্স্ট লাইনত যেটো আমি শেপ দিছো হেতুত কাটি লম এটো সব মই কাটি লৈছো এতিয়া আমি ইয়াৰে বেক পাৰ্টটো উলাই লম এটো আমাৰ ফ্ৰন্ট পাৰ্ট হয় এটো আমাৰ বেক পাৰ্ট এটো মই উলাই লৈছো এতিয়া মই এই ফ্ৰন্ট পাৰ্টটো কাটিম এটো সব फ्रेंड्स আমাৰ এই ভিতৰ দিয়া কাপোৰটো কাটা হৈ গৈছে এটো ফ্ৰন্ট পাৰ্ট এটো বেক পাৰ্টটো অলপ কম থাকে ডিপনেসটো এটো সব এটো হৈছে আমাৰ ফ্ৰন্ট পাৰ্ট ঠিক আছে এতিয়া আমাৰ যেহেতু লাইনিনৰ কাপোৰটো কাটা হৈ গৈছে এতিয়া এই কাপোৰটোৱে আমি আমাৰ যেটো ফ্ৰকৰ পিস আছে সেই পিসটোৰ ওপৰত ৰাখি ইয়াৰ সমানে সমানে যেনেকৈ আমি কাটিং কৰিছো তেনেকুৱাকৈ আমি সেই ফ্ৰকৰ পিসটো আমি কাটি লম ঠিক আছে फ्रेंड्स এটো সব এইটোৰ দৰে মই এই জুখতে একে জুখত মই আমাৰ যেটো পিস আছিল সেই পিসৰ কাপোৰটো মই কাটি লৈছো এটো মই ইয়াৰ ওপৰত ৰাখি কিনে একে জুখতে মই কাটি লৈছো এটো দুটা পিস আছে ফ্ৰন্ট আৰু বেক দুটা সাইডৰ আছে এটো সব এটো ফ্ৰন্ট এটো বেক ঠিক আছে এটো দুটা পিস কাটি লৈছো এতিয়া যেহেতু আমাৰ মানে যেটো আমাৰ টপ আছিল সেই টপৰ পিস গিটা মই কাটি লৈছো এতিয়া মই
আপোনালোকৰ আমাৰ যেটো বটম আছিল এই বটমটো আমি কাটা নাছিল বটমটো এটা কাটি লম বটমটো কাটিবৰ কাৰণে যিকোনো এটা জোখ লৈ ললে হল এটো আমি এনে ৰাখি থৈ দিম এই এটা জোখৰ পৰা আমি বটমৰ জোখটো উলাই লম फ्रेंड्स बटমৰ জোখটো লব কাৰণে প্ৰথমতে আপোনালোকে কাপোৰটো ফৰ ফোল্ড কৰি লব ইয়াতে মই ফৰ ফোল্ড কৰি লৈছো এটো সব এটো এটা দুটা তিনটা এন্ড চাৰিটা যেনেকৈ আপোনালোকে টপৰ কাৰণে ফৰ ফোল্ড কৰিছিলে বটমটোৰ কাৰণে আপোনালোকে ফৰ ফোল্ড কৰি লব ঠিক আছে তাৰ পিছত এতিয়া মই এটো অলপ ইফালে লৈ আনিছো তাৰপিছত আমাৰ যেটো এটো সব এটো এটা পাৰ্ট লৈছো মই তো এটা ললে হ'ব এটোৰ পৰা মই জোখটো উলিয়াই লম এতিয়া এটো ইয়াৰ সমানে সমানে ৰাখি দিব ইয়াৰ সমানে সমানে ৰাখি দিব এটো চাওক মই এবাৰ ভালকে দেখাই দিও এটো এতিয়া এটো ৰখা হৈ গৈছে ইয়াতে এতিয়া ইয়াৰ ওপৰৰ পৰা টেপডাল ৰাখি আমাৰ টোটাল লেন্থ আছিল 21 সো 21 লকে আমি মাৰ্কিংটো কৰিব লাগিব ঠিক আছে এটো চাওক ইয়াতে টেপডাল মই ৰাখিলো ৰাখি তাৰ পিছত ইয়াতে মই আমাৰ যিমান 21 ওলাইছিলে সেই 21 ত মই মাৰ্কিংটো কৰি দিম বলে চাওক দেখাই আছো এইটো চাওক এটো হৈছে 21 এটা 21 ত মই মাৰ্কিংটো কৰিম এটো 21 ইয়াতে মই মাৰ্কিং কৰিলো এতিয়া এই 21 ৰ লগত আৰু 1 ইঞ্চি এক্সট্ৰা মই মাৰ্কিং কৰিম এইখিনি 1 ইঞ্চিটো আমাৰ ফোল্ড হ'ব তলৰ ফালে সো এটোৰ কাৰণে মই 1 ইঞ্চি এক্সট্ৰা দিছো এতিয়া মই স্কেল পাটেৰে মাৰ্জিন টানি লম সিধাকে মাৰ্জিনবোৰ টানি লব এটো চাওক মাৰ্জিন মোৰ টানা হৈ গৈছে এতিয়া আমি কমৰৰ পৰা জোখটো লম এতিয়া চাওক জোখটো কেনেকৈ লবলৈ মই দেখাই আছো এই যেটো কমৰটো দেখিছে এই কমৰৰ এই পইণ্টছটোৰ পৰা আপোনালোকে এনেকৈ জোখটো লব ইয়াৰ পৰা একেবাৰে ইয়ালৈ জোখটো লব এইটো চাওক এনেদৰে আপোনালোকে জোখটো লৈ লব অলপ পাতল হৈছে মই অলপ ডাট কৰি দিম এটো চাওক মই এটা অলপ ডাট কৰি দিছো এতিয়া এই জোখতে আপোনালোকে ইয়াতে চাওক এটো যেনেকৈ আছে এনেকৈ থাকিব এই জোখতে আপোনালোকে কাটিংটো কৰি লব এটো তলৰ ফালে সমান হ'ব এনেকৈ আপোনালোকে কাটিংটো কৰি লব ঠিক আছে মই দেখুৱাই আছো তাৰ পিছত फ्रेंड्स এটো চাওক যেটো আমাৰ বটম পাৰ্ট হয় বটম পাৰ্টটো মই কাটি উলাইছো ইয়াতে মোৰ দুটা পিস উলাইছে ফ্ৰন্ট আৰু ব্যাক এটো চাওক দুটা পিস উলাইছে এতিয়া এটো আমাৰ হৈ গৈছে এতিয়া মই আমাৰ যেটো এই ওপৰৰ টপটোৰ যেটো মই পিস কাটিছিলো ইয়াৰ জোখত ফ্ৰকৰ পিস কেইটা এতিয়া এই যেটো ফ্ৰকৰ পিস আছে এই ফ্ৰকৰ পিস কেইটা মই ইয়াৰ লগত জয়েন কৰি লম সিলাই কৰি জয়েন কৰিবৰ কাৰণে প্ৰথমতে এটো আমাৰ ফ্ৰন্ট সাইড হয় এই ফ্ৰন্ট সাইডটো আপোনালোকে উলুটাই লব এটো চাওক এটো উলুটাই লোৱাৰ পিছত এই যেটো আমাৰ পিস আছে ভিতৰৰ পিসটো ইয়াৰ ওপৰত দি দিব যেনেকৈ মই দিছো হেনকৈ আপোনালোকে দি লব দিয়াৰ পিছত ইয়াতে সিলাই মাৰি দিব সাইডত একেবাৰে সাইডত সিলাইটো মাৰিব মাজত নামাৰিব একেবাৰে সাইডত জাস্ট এটো আমি ফিটিংটো কৰিব লাগিব ঠিক আছে ঠিক সেইদৰে আমাৰ যেটো বেক সাইড আছে এই বেক সাইডটো উলুটাই লব এটো চাওক উলুটাই লোৱাৰ পিছত এইটো ইয়াতে এনেকৈ ৰাখি লব ৰাখি লৈ এটো একেবাৰে সাইডত সিলাইটো মাৰিব যাতে এটো ফিটিং হৈ থাকে ঠিক আছে সো फ्रेंड्स সিলাইটো হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছো फ्रेंड्स এতিয়া চাওক যেটো আমাৰ লাইলিন কাপোৰ আছিল হেতু মই সিলাই কৰি লৈছো এটো আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই আছো এটো সিলাই কৰা হৈ গৈছে এতিয়া फ्रेंड्स যেহেতু এটো আমাৰ ফিটিং কৰা হৈ গৈছে এতিয়া এই ইয়াতে আমি এটা এটা বিট সিলাই কৰি দিম সো বিট সিলাই কৰিবৰ কাৰণে আপোনালোকে 2.5 ইঞ্চিৰ এটা মাৰ্জিন টানি লব সিধাকৈ দুইফালে ঠিক আছে আৰু মাজৰ যেটো ডিফাৰেন্স এটো বেছি ৰাখিব নালাগে বাৰু এটো মই আপোনালোকক জুখি দেখুৱাই আছো এটো চাওক फ्रेंड्स ইয়াৰ পৰা ইয়াৰ লগে 4.5 মই এখিনি আমাৰ যেটো মাজৰ ডিসটেন্স এটো 4.5 মই ৰাখিছো বাকিখিনি আমি ইয়াতে মাৰ্জিন টানি দিছো ঠিক আছে তাৰ পিছত এটো আপোনালোকে মাৰ্জিনটো টানাৰ পিছত এটো অলপমান আপোনালোকে এটো সিলাইটো ভিতৰৰ ফালে কৰিব
তাৰ পিছত ইয়াতে অকমান সিলাই দি যেনেকৈ আপোনালোকে ব্লাউজৰ কাৰণে সিলাই তেনেকুৱাকে ইয়াতে আপোনালোকে ফ্ৰকৰ দুটা সাইডতে এনেকুৱা বিটটো সিলাই ল'ব ঠিক আছে এটো আমাৰ মানে ফ্ৰন্ট সাইড হয় এটো আমাৰ বেক সাইড সো বেক সাইডটো আমি এনেকুৱাকে মাৰ্জিন টানি একে ডিসটেন্সত আমি সিলাই ল'ব লাগিব বিট কিটা ঠিক আছে তো সিলাইটো হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছো फ्रेंड्स एटु চাওক বিট গিটা মোৰ সিলাই কৰা হৈ গৈছে দুটা সাইডতে মই সিলাই কৰি লৈছো ফ্ৰন্ট আৰু বেক দুটা সাইডত সিলাইছো এতিয়া মই ইয়াতে পাইপিংটো দিম পাইপিং মই দুটা সাইডতে দিম সো পাইপিংটো আমি ভিতৰে দি আমি দিব লাগিব দি তাৰ পিছত উলুটাই দি আমি ইফালে উলুটাই দি সিলাইটো মাৰিব লাগিব ঠিক আছে মইটো আপোনালোকক দেখুৱাই আছো फ्रेंड्स এতিয়া আপোনালোকে এনেকুৱাকে কাপোৰৰ টুকুৰা কাটি ল'ব এটো যিমান লাগে এই হিচাপত আপোনালোকে কাপোৰৰ টুকুৰাটো কাটিব এটো মই বহলটো 1 ইঞ্চি ৰাখিছো আপোনালোকে 1 ইঞ্চি ৰাখি প্ৰথমতে এনেকৈ ডাবল ফোল্ড কৰি ল'ব সমান সমানকৈ এটো চাক মই ডাবল ফোল্ড কৰি লৈছো তাৰ পিছত এটো আপোনালোকে ইয়াত ৰাখিব ৰাখি লৈ ইয়াৰ সাইডে সাইডে সিলাইটো কৰিব ঠিক আছে ঘুৰাই এনেকৈ ঘুৰাই ল'ব গুটেখিনি এনেকৈ ৰাউন্ডটো সিলাই ল'ব সিলাই লোৱাৰ পিছত এইটো এনেকৈ ফোল্ড কৰি দিব ফোল্ড কৰি আকৌ ইয়াৰ ওপৰে আপোনালোকে সিলাই মাৰি দিব ঠিক আছে অকমান পাইপিংটো উলাই দিব যাতে দেখিবলৈ ভাল হয় তাৰ পিছত সিলাইটো মাৰি দিব এনেকুৱাকে ঠিক আছে সো फ्रेंड्स যেতিয়া মই আপোনালোকক সিলাইটো দেখুৱাই আছো फ्रेंड्स फ्रंट साइडर মই পাইপিংটো ফিটিং কৰি লৈছো এটো চাওক এটা এই ফ্ৰন্ট সাইডৰ দৰে বেক সাইডৰ পাইপিংটো আপোনালোকে ফিটিং কৰি ল'ব ঠিক আছে তাৰ পিছত মই দেখুৱাই আছো फ्रेंड्स আমাৰ পাইপিং এটা লগোৱা হৈ গৈছে এতিয়া মই আমাৰ যেটো দুটা কান্ধ আছে সেই কান্ধ দুটা জয়েন কৰিম জয়েন কৰিবৰ কাৰণে প্ৰথমতে এটো বেক সাইড হয় বেক সাইডটো সিধাকে ৰাখিব তাৰ পিছত এটো হৈছে আমাৰ ফ্ৰন্ট সাইড এই ফ্ৰন্ট সাইডটো আমি উলুটাই দিম এটো চাওক মই এটো উলুটাই লৈছো এতিয়া এই দুটা জয়েন দুটা সমান কৰিব এই দুটা জয়েন সমান কৰিব তাৰপিছত সিলাই মাৰি দিব ইয়াৰ ওপৰত আৰু ইফালেও সমানকৈ মিলাই সিলাইটো মাৰি দিব ঠিক আছে তাৰ পিছত আমি এই সিলাইটো মাৰা হোৱাৰ পিছত আমি হাতটো বনাম হাতটো কেনেকৈ বনাব লাগে হেতু মই দেখুৱাম আপোনালোকক फ्रेंड्स এইটা চাওক দুটা কান্ধ মই জয়েন কৰি লৈছো এতিয়া মই হাতখন এতিয়া বনাম হাতখন বনাবৰ কাৰণে প্ৰথমতে আপোনালোকে মিলি ল'ব দুটা ফ্ৰন্ট আৰু বেক তাৰ পিছত এটো প্ৰথমতে জুখি ল'ব ঠিক আছে এইখিনি জুখি ল'ব হ'ব এটা ইয়াৰ পৰা আপোনালোকে টেপডাল ৰাখিব ৰাখি লৈ এনেকৈ ৰাউন্ড কৰি আপোনালোকে টেপডাল ঘূৰাই লৈ জুখটো কৰিব ঠিক আছে এটো চাওক এতিয়া এনেকুৱাকে ৰাউন্ড কৰি আপোনালোকে একেবাৰে ইয়াৰ লৈ জুখটো লৈ ল'ব এটো চাওক ইয়াতে মোৰ ওলাইছে 9.5 মোৰ 9.5 যেহেতু ওলাইছে এতিয়া আমি যেটো হাত বনাম ফ্ৰকৰ সেই ফ্ৰকৰ হাতত আমি কুচ দিম সো হেতুৰ কাৰণে আমি যিমানখিনি ওলাইছে হেতুতকে আমি অলপ বেছি কাপোৰ ল'ব লাগিব এটা বেছি কাপোৰ কেনেকুৱা হিচাপত লম হেতু মই কৈ আছো ইয়াৰ পৰা ইয়াৰ লগে জুখ লওতে যিমান ওলাইছে হেতু আপোনালোকে ডাবল কৰি দিব ঠিক আছে ইয়াতে যেহেতু মোৰ 9.5 ওলাইছে 9.5 ক ডাবল কৰিলে মোৰ 19 হ'ব সো फ्रेंड्स আমি যেটো কাপোৰ লম হেতু আমি 19 ইঞ্চিৰ লম ঠিক আছে এটো চাওক फ्रेंड्स এটো মই 19 ইঞ্চিৰ কাপোৰ কাটিছো মই আপোনালোকক একবাৰ জুখি লৈ দেখুৱাই আছো এটো চাওক ইয়াৰ পৰা মই জুখিত দেখুৱাই আছো
এইটো চাওক এইটো 19 ইঞ্চি পুৰা এতিয়া এইটোৰে আমি হাত বনাম তাৰ পিছত বহল মই লৈছো 3.5 ঠিক আছে আপোনালোকৰ যিমান বহল লাগে মানে হাতৰ দীঘলটো আপোনালোকে জুখি ল'ব যিমান লাগে সেই হিচাপত আপোনালোকে সৰু ডাঙৰ কৰিব পাৰে ঠিক আছে এইটো মই মোৰ হিচাপত লৈছো তাৰ পিছত এতিয়া আপোনালোকে ইয়াৰে যিকোনো এটা পাৰ্টস আপোনালোকে ফোল্ড কৰি সিলাই ল'ব ঠিক আছে তেতিয়া আমি হাতটো ফিটিং কৰিব পাৰিম ধুনিয়াকে কোচ গিটা দিব পাৰিম সিলাই ললে আমাৰ সুবিধা হ'ব এই কাৰণে প্ৰথমতে কোচ মানে কোচ নিদিউতে প্ৰথমতে এটো সিলাই ল'ব তলৰটো তাৰ পিছত আমি কোচ গিটা দিম এটা কোচ গিটা দিয়াটো মই দেখুৱাম আপোনালোকক এটা চাওক फ्रेंड्स এই তলত মই সিলাইটো কৰি লৈছো এতিয়া আমি ইয়াতে কোচ দিয়া আৰম্ভ কৰিম এটা কোচটো দিব কাৰণে প্ৰথমতে আমি উল্টা সাইডৰ পৰাই লম এটো সিধা এটো উল্টা সো এটা মই দেখুৱাই আছো কেনেকৈ দিব লাগে কোচটো আপোনালোকে বিভিন্ন ষ্টাইলত কোচ গিটা দিব পাৰে ঠিক আছে মই আপোনালোকক দেখুৱাই আছো এটা হৈছে এনেকুৱাকে আপোনালোকে মানে ভাঁজ কৰি কোচবোৰ দিব পাৰে ঠিক আছে এবোৰ মই পিছত দেখুৱাই থাকিম বাৰু তথাপিও এনে দেখুৱাই দিছো মই কাৰণ মই আৰু ফ্ৰকৰ যিবিলাক ডিজাইন দেখুৱাম মই তাতে দেখুৱাই যাই থাকিম কেনেকুৱা ডিজাইনবোৰ দিব পাৰিব আপোনালোকে সো আজি মই আপোনালোকক এটা বেলেগ ষ্টাইল দেখুৱাম সো আপোনালোকে প্ৰথমতে এইটো এনেকৈ ভাঁজ কৰি ল'ব এইটো চাওক এনেকৈ ভাঁজ কৰিব তাৰ পিছত এইফালৰ পৰা এইটো মুৰে আপোনালোকে ভাঁজটো কৰিব ঠিক আছে এইটো চাওক এইটো এনেকৈ ভাঁজটো কৰিলে এতিয়া আকৌ সুবিধাৰ কাৰণে আপোনালোকে সিলাইটো মাৰি যাই থাকিব পাৰিব ঠিক আছে মেচিনত দি ডাইৰেক্ট সিলাইটো কৰি যাব তেতিয়া আমাৰ কোচখিনি এৰা নাখায় তাৰ পিছত আকৌ এনেকুৱাকে ভাঁজটো কৰি ল'ব এইটো উল্টা সাইডে কৰিব এইটো চাওক এনেকৈ উল্টা সাইডে কৰিব তাৰ পিছত তো আকৌ ইফালৰ পৰা কোচটো দিব ইফালৰ পৰা কোচটো ইয়াতে দিব ঠিক আছে এনেকুৱা কৰি আপোনালোকে সিলাইটো মাৰি দিব এটা ধুনিয়াকৈ ইফালে দেখিবলৈ ভাল লাগিব কোচ ধুনিয়াকৈ উঠি যাব সো फ्रेंड्स মই এটা মেচিনৰ আপোনালোকক সিলাইটো কৰি দেখুৱাম তাৰ পিছত আমি হাতত ফিটিং কৰিম ঠিক আছে আৰু এটা কথা যেতিয়া আপোনালোকে কোচবোৰ দি থাকিব কোচবোৰ দিয়াৰ পিছত আমাৰ এই কাপোৰটো ডাবল কৰা আছে আমাৰ এনে টোটাল আছিলে 9.5 হিটো আমি কোচৰ কাৰণে ডাবল কৰিছো সো সেই কাৰণে আমি কোচ গিটা গুটে কমপ্লিট কৰিব লাগিব আমি 9.5 ৰ ভিতৰত ঠিক আছে তাতকৈ আমি বেছিও কৰিব নালাগে কমও কৰিব নালাগে 9.5 ৰ ভিতৰত আমি গুটেখিনি কোচটো মিলাই হাতটো ৰেডি কৰি ল'ব লাগিব ঠিক আছে সো फ्रेंड्स এটা মই আপোনালোকক দেখুৱাই আছো বনোৱাটো এইটো চাওক फ्रेंड्स এই কোচ গিটা মোৰ বনোৱা হৈ গৈছে এইটো চাওক মই এবাৰ দেখুৱাই দিছো আপোনালোকক এইটো তাৰ পিছত এতিয়া আমাৰ যেটো টপ আছে সেই টপটোৰ লগত এটো হাতটো ফিটিং কৰিম ঠিক আছে फ्रेंड्स হাতটো জয়েন কৰিবৰ কাৰণে প্ৰথমতে আমাৰ যেটো টপ আছে সেই টপটো সিধা কৰি ল'ব এইটো চাওক মই সিধা কৰি লৈছো তাৰ পিছত হাতৰ ফালে আপোনালোকে সিধাকে ৰাখিব কাপোৰ গিটা তাৰ পিছত এই বস্তুটো যেটো দেখিছে এটো আমাৰ সিধা এইটো চাও এই সিলাইটো চাই ল'ব এটো সিধা এটো উল্টা ঠিক আছে এই কাৰণে আমি এটো উল্টা সাইডে এটো সিলাব লাগিব এটো উল্টাকে ল'ব লৈ তাৰ পিছত ইয়াৰ পৰা যেনেকুৱা আছে এই সিলাইটোত পুনে পুনে আপোনালোকে কোচটোৰ সিলাইটোৰ পুনে পুনে আপোনালোকে গুটেখিনি সিলাই কৰি ইয়াতে ফিটিং কৰি ল'ব ঠিক আছে তাৰ পিছত এটো আমি উল্টাই দিলে এটো আমাৰ যেটো আমাৰ ৰং সাইড হয় এটো ভিতৰত গুছি যাব ঠিক আছে এটো খালি মনত ৰাখিব এটো সিধা থাকিব আমাৰ টপটো আৰু এই হাতটো এটো হৈছে সিধা এটো আমি উল্টা এটো উল্টা কৰি আমি সিলাব লাগিব ঠিক আছে মই দেখুৱাই আছো সিলাইটো
এইটো চাওক ফ্ৰেণ্ডছ, চিলাই কৰি মই হাইটটো জইন কৰি লৈছোঁ। এইটো চাওক, এইটো চিলাইটো আমাৰ ভিতৰত আছে। এইটো এতিয়া মই এই যিটো আমাৰ সাইড আছে সেইটো মই প্ৰথমতে বটমটো যিটো আছে আমাৰ বটমত কুচগিটা দি লম। তাৰ পিছতে মই গোটেইখিনি হাতৰ পৰা একেবাৰে তললৈকে মই চিলাইটো মাৰি দিম। ঠিক আছে, এই যিটো হাতটো বনাইছে ঠিক সেইদৰে আপোনালোকে যিটো আমাৰ অইন এটা হাত আছে সেইটো আপোনালোকে সেম হেনেকা প্ৰসেছতে বনাই ল'ব। ঠিক আছে, তাৰ পিছত মই তলৰ যিটো আমাৰ বটম আছে সেই বটমটো মই বনোৱা দেখুৱাই আছো। এইটো যিটো বহল সেইটো আপোনালোকে 10 দিব, তাৰ লগত 1 ইঞ্চি মানে এক্সট্ৰাকে দিব, কাৰণ আমাৰ এই তলৰ ফালে এইটো ফল্ড কৰিব লাগিব। সো হেতুৰ কাৰণে আপোনালোকে 1 ইঞ্চি এক্সট্ৰাকে দি দিব। ঠিক আছে, কাৰণ চিলাই কৰিলে এইখিনি গুচি যাব। তাৰ পিছত এটা কুচগিটা আমি বনাব লাগিব। এইটো মোৰ 1 মিটাৰ আছে। এইটো চাওক, এইটো 1 মিটাৰ হয়। আপোনালোকে যদি কুচ বেছিকে দিব বিচাৰিছে ফ্ৰকত, তেনেহলে আপোনালোকে 1.5 মিটাৰো ল'ব পাৰে। 1.5 মিটাৰ ল'লে কুচটো বহুত বেছি হ'ব আৰু বেছিকে ওলাব। ঠিক আছে, তেতিয়া ঘন হ'ব কুচবিলাক। আৰু যদি অলপ পাতল কুচ দিব বিচাৰিছে তেনেহলে আপোনালোকে 1 মিটাৰ ল'লেও হৈ যাব। সো ফ্ৰেণ্ডছ, এটা মই আপোনালোকক কুচগিটা কেনেকৈ বনাব লাগে সেইটো মই দেখুৱাই আছো। ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱাকৈ ডাঙৰ বেজি এটা ল'ব, তাতে সূতা ভৰাই ল'ব। সূতা এটা মই ডাবল দিছোঁ। ঠিক আছে, তাৰ পিছত এইটো আপোনালোকে 1/2 ইঞ্চিৰ তলত আপোনালোকে বেজিটো সোমোৱাই লৈ অলপমান ডাঙৰ ডাঙৰ সাইজত চিলাই মাৰি যাব। ঠিক আছে, এনেকুৱাকৈ চিলাইটো মাৰি মাৰি যাই থাকিব। অলপ ডাঙৰ সাইজত মাৰিব। এইটো চাওক, মই যেনেকুৱা চিলাই কৰিছোঁ আপোনালোকে তেনেকুৱা চিলাই কৰি যাব। এতিয়া মই এইটো ইয়াতে সূতাটো টানি দিছোঁ। ইয়াতে এইটো চাওক, এই গোটেইখিনি যিমানখিনি আমাৰ দীঘল আছে সিমানখিনি আপোনালোকে চিলাইটো মাৰি যাই থাকিব। ঠিক আছে, তো মই আৰু এবাৰ দেখুৱাই আছোঁ। এইটো চাওক, চিলাইটো এনেকুৱা মাৰি যাব। ফ্ৰেণ্ডছ, এটা চাওক, এইটো গোটেইখিনি মই চিলাই লৈছোঁ। এইটো চাওক, এতিয়া মই এইটো বেজিটোত এইটো মই অতৰাই নিদিওঁ। এইটো মই এটা কুচগিটা বনাম। এইটো এনেকুৱাকৈ আপোনালোকে টানি টানি দিব। ঠিক আছে, এইটো আপোনালোকে এনেকুৱা টানি টানি মিলাই ল'ব। কুচগিটা এনেকুৱাকৈ টানি টানি সূতাটো টানি থাকিব। তাৰপিছত কুচগিটা আপোনালোকে এনেকুৱাকৈ মিলাই যাই থাকিব। ঠিক আছে, এনেকুৱাকৈ যিমানখিনি আমাৰ মানে বহল আছিলে, আমাৰ যিটো লাইনিং আছিলে। এইটো চাওক ফ্ৰেণ্ডছ, এইটো লাইনিং হয়। সো এই লাইনিঙৰ এইটো ওপৰৰ সাইডটো হয়। এই ওপৰৰ সাইডটোৰ সমানকৈ আপোনালোকে কুচগিটা বনাই ল'ব। ঠিক আছে, মই দেখুৱাই দিম। এইটো চাওক ফ্ৰেণ্ডছ, গোটেইখিনি কুচ মই বনাই লৈছোঁ। এইটো চাওক, এতিয়া ইয়াৰ সমানে সমানে যেহেতু মই কুচটো বনাইছোঁ, এই বস্তুটো তলত থাকিব, এইটো ওপৰত থাকিব। এইটো আপোনালোকে সমানকৈ মিলাই ল'ব এইটোৰ লগত। এইটো তাৰপিছত আমি চিলাই কৰি দিব লাগিব। এতিয়া এইটো চাওক, গোটেইখিনি সমানকৈ মিলাই ল'ব। মিলাই লৈ তাৰপিছত ইয়াতে মেচিনত চিলাইটো মাৰি ল'ব। তেতিয়া আমাৰ তলৰ যিটো মানে লাইনিং আছে সেইটো ইয়াৰ লগত ফিটিং হৈ যাব। তেতিয়া আমি আমাৰ যিটো টপ আছিলে সেই টপটোৰ লগত আমি এইটো জইন কৰি দিব পাৰিম। ঠিক আছে, কিন্তু তাৰ আগতে এইটো আমি চিলাই কিনে মিলাই ল'ব লাগিব দুইটা সাইড। ফ্ৰেণ্ডছ, এইটো চাওক, লাইনিং কাপোৰৰ লগত ফ্ৰকৰ পিচটো মই জইন কৰি লৈছোঁ। এইটো এতিয়া মই আমাৰ যিটো টপ আছে সেই টপটোৰ লগত মই এইটো ফিটিং কৰিম। এইটো চাওক, এইটো হৈছে টপটো আমাৰ। এতিয়া এই টপটো মই এনেকুৱাকৈ ওপৰত ৰাখিম। এতিয়া এইটো ফ্ৰণ্ট পাৰ্ট হয়। বেক পাৰ্টটো সেই একেই প্ৰচেছ, এনেকুৱাকৈ বনাই ল'ব আপোনালোকে। তাৰপিছত এইটো মেলি ল'ব। ঠিক আছে, এইটো এটা সাইড মেলি ল'ব ফ্ৰণ্ট পাৰ্টটো। তাৰপিছত এতিয়া এইটো আমি জইন কৰিব লাগিব। সো এইটো জইন কৰিবৰ কাৰণে প্ৰথমতে এইটো আপোনালোকে, এইটো মই অতৰাই দিছোঁ বাৰু, এইটো এনেকুৱা চিধাই থাকিব। ঠিক আছে, তাৰপিছত এই যিটো চিলাই আছে এই চিলাইটো আমি ইয়াৰ লগত মিলাব লাগিব। সো এইটো আপোনালোকে এনেকৈ ওলোটাই দিব। ঠিক আছে, এনেকুৱাকৈ ওলোটাই দিব। ওলোটাই দি আমাৰ যিকেইটা কোণ আছে ফ্ৰকৰ, সেই কোণকেইটাৰ লগত আমাৰ যিটো টপ আছে এই টপৰ কোণকেইটা মিলাই ল'ব। মিলাই লৈ তাৰপিছত আপোনালোকে এই যিটো চিলাই দেখিছে এই চিলাইটোৰ সমানে সমানে আপোনালোকে চিলাইটো মাৰি দিব। ঠিক আছে, চিলাইটো মাৰাৰ পিছত আমাৰ এইটো ধুনীয়াকৈ ফিটিং হৈ যাব। এইটো চাওক, এইটো ফিটিং হৈ যাব। ঠিক আছে,
চিলাইটো কৰি উঠাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক ফ্ৰেণ্ডছ, মোৰ যিটো ফ্ৰক আছিলে ফ্ৰকটো বটমটো মই টপটোৰ লগত মিলাই লৈছোঁ। এইটো চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো ধুনীয়াকৈ এইটো মই ফিটিং কৰি লৈছোঁ। এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট হয়, বেক পাৰ্টটো মই ফিটিং কৰিব লাগিব। এইটো মই কৰা নাই, এইটো কৰি ল'ম। কৰাৰ পিছত মই আপোনালোকক আমাৰ এই ছাইডকেইটা আমি জইন কৰিব লাগিব, এইটো কৰা নাই। ঠিক আছে, মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। ঠিক আছে ফ্ৰেণ্ডছ, চাওক মোৰ এইটো ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট এই দুটা মোৰ চিলাই কৰি লৈছোঁ। এতিয়া মই আপোনালোকক ফিতাটোৰ কাৰণে মই জোখটো কৈ আছোঁ। এইটো মই দুটা কাটি লৈছোঁ কাপোৰৰ টুকুৰা। এইটো মই বহলটো 1.5 ইঞ্চি লৈছোঁ আৰু দীঘলটো আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। আপোনালোকক যিমান দীঘল লাগে সেইমতে আপোনালোকে জুখি লৈ দীঘলটো লৈ ল'ব। ঠিক আছে, তাৰপিছত এইটো আপোনালোকে প্ৰথমতে এনেকুৱাকৈ ফল্ড কৰি ল'ব। চিলাই মাৰিব নালাগে, জাষ্ট ফল্ড কৰি ল'ব আৰু এইটো পাৰিও ফল্ড কৰি ল'ব। ফল্ড কৰি লৈ এই দুটা আপোনালোকে জইন কৰি দিব, ফল্ড পাৰ্টকেইটা। ঠিক আছে, জইন কৰি আপোনালোকে গোটেইখিনি এনেকৈ ফল্ড কৰি কিনে জইন কৰি ল'ব। জইন কৰি তাৰপিছত তাৰ ওপৰত চিলাইটো মাৰি দিব পাতলকৈ, একেবাৰে মানে ভাঁজ কৰা অংশখিনিত আপোনালোকে চিলাইটো মাৰি দিব। ঠিক আছে, তাৰপিছত চিলাইটো মৰাৰ পিছত আপোনালোকে আমাৰ যিটো মানে কমৰৰ যিটো মাজভাগৰ অংশখিনি আছে সেই অংশখিনিত আমাৰ এই ফিতাটো জইন কৰিব লাগিব। ঠিক আছে, যেতিয়া আমি চিলাই কৰিম তাতে এই ফিতাটো সোমাই দিম, তাৰপিছত একেলগে চিলাইটো মাৰি দিব পাৰিম। কিন্তু তাৰ আগতে এই দুটা মানে ফিতা বনোৱা পদ্ধতি, এই দুটা নিয়ম একে হ'ব মই যেনেকুৱা কৈছোঁ। কিন্তু তাৰ আগতে ফ্ৰেণ্ডছ মই আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰকটো চিলাই কৰাৰ আগতে আপোনালোকে এইটো চাওক, আমাৰ ইয়াতে চাওক এই লাইলিন কাপোৰ ওলাইছে। ইয়াতে মাজত দুটা লাইলিন কাপোৰ আছে আৰু তলত আকৌ ফ্ৰকৰ কাপোৰটো আছে। প্ৰথমতে আপোনালোকে এই যিটো লাইলিন কাপোৰ আছে এই লাইলিন কাপোৰৰ লগত এইটো লাইলিন কাপোৰ আপোনালোকে জইন কৰি ল'ব। ঠিক আছে, এই দুটা ছাইড জইন কৰি চিলাই কৰি ল'ব। তাৰপিছত এইটো হোৱাৰ পিছত আকৌ এই ওপৰৰ ফ্ৰকৰ পিচটো আৰু এই ওপৰ আৰু তলৰ যিটো কাপোৰ আছে ফ্ৰকৰ দুয়োটাকে একেলগে জইন কৰি চিলাই কৰি ল'ব। কিন্তু চিলাইটো উল্টা ফালে কৰিব। এইটো মই চিধা ফালে দেখাই আছোঁ আপোনালোকক, একবাৰ মই উল্টা কৰি দিওঁ। এইটো চাওক ফ্ৰেণ্ডছ, উল্টা ফালে মই দেখুৱাই আছোঁ, আপোনালোকে উল্টা ফালে চিলাইটো কৰি ল'ব। ঠিক আছে, ফাৰ্ষ্টতে উল্টা ফালে কৰিলে এই তলৰ ফ্ৰকৰ পিচকেইটা আহি যাব। এই কাপোৰকেইটা আপোনালোকে জইন কৰি একেলগে মিলাই লৈ চিলাইটো কৰি ল'ব। এইটো হোৱাৰ পিছত তাৰপিছত এইকেইটা জইন কৰিব। ঠিক আছে, এইকেইটা জইন কৰি চিলাই কৰি ল'ব। তাৰপিছতহে আমি আমাৰ এই হাতৰ পৰা এইখিনি গোটেই আমি চিলাইটো কৰি ল'ব পাৰিম। ঠিক আছে, চ' ফ্ৰেণ্ডছ এতিয়া আৰু এটা কথা, আমাৰ ইয়াৰে চিলাইটো হৈ যাব। কিন্তু তাৰ আগতে এই যিটো আমাৰ ফ্ৰকৰ তলত যিটো লাইলিন কাপোৰ থাকে ভিতৰৰ ফালে, এই লাইলিন কাপোৰটো ফ্ৰকৰ যিখিনি কাপোৰ আছে তাতকৈ অলপ চুটি হৈ থাকে। ঠিক আছে, যদি আপোনালোকৰ দীঘল হৈ যায় ফ্ৰকৰ কাপোৰতকৈ আপোনালোকে কাটি ল'ব। ঠিক আছে, ইয়াতে চাওক মোৰ দীঘল হৈ গৈছিলে সেইকাৰণে মই কাটি লৈছোঁ। কাটি লৈ আপোনালোকে এইটো ফল্ড কৰি দিব পাৰে, ফল্ড কৰি ধুনীয়াকৈ চিলাই দিব। ঠিক আছে, যাতে সূতাখিনি ইয়াৰ পৰা ওলাই নাযায়, সেইটো কাৰণে আপোনালোকে ফল্ড কৰি ধুনীয়াকৈ এইটো যেনেকৈ মই ফল্ড কৰি চিলাই কৰি লৈছোঁ এইটোকো আপোনালোকে ফল্ড কৰি চিলাই কৰি ল'ব। চ' ফ্ৰেণ্ডছ মোৰ এইখিনিয়ে ক'ব লগা আছিলে। ফ্ৰেণ্ডছ এইটো চাওক, এই যিটো ছাইড চিলাইটো আমাৰ কৰা হৈ গৈছে। এইটো লাইলিন কাপোৰৰ হয় আৰু এইটো ফ্ৰকৰ পিছৰ। এতিয়া আমি ইয়াতে চিলাইটো কৰিব লাগিব আৰু ইয়াতে মই 1 ইঞ্চিৰ ডিষ্টেঞ্চত মই মানে মাৰ্জিন টানিছিলোঁ। চ' ইয়াতে দাগটো দিয়াই আছে, ইয়াতে আমি চিলাইটো কৰিব লাগিব। তাৰপিছত আমি ফিতাও ৰেডি কৰি লৈছোঁ। এইটো চাওক, দুই ছাইডত দুটা ফিতা ৰেডি কৰি লৈছোঁ। এতিয়া এই ফিতাকেইটা কেনেকৈ জইন কৰিব লাগিব সেইটো মই কৈ আছোঁ। আপোনালোকে যেতিয়া এইটো চিলাই কৰা আৰম্ভ কৰিব, তাৰপিছত এই চিলাই কৰোঁতে আপোনালোকে এইটো প্ৰথমতে এইটো এনেকুৱা উল্টা কৰি চিলাই কৰিব। তাৰপিছত এইখিনি ফিতাখিনি ভিতৰত সোমাই দিব। তাৰপিছত কমৰৰ মাজভাগত ফিতাটো ৰাখিব, ৰাখি লৈ তাৰপিছত আপোনালোকে ইয়াতে চিলাইটো মাৰি দিব, মাৰি ইয়াতে ধুনীয়াকৈ ফিটিং কৰি দিব। ঠিক আছে, আৰু একেবাৰে হাতটো আপোনালোকে ফিটিং কৰি ল'ব ইয়াৰ লগত চিলাই কৰোঁতে। ঠিক আছে, ইয়াৰ পৰা চিলাইটো মাৰি ইয়াতে ধুনীয়াকৈ ইয়াতে ফিনিচিং কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, এইটো চাওক, ফ্ৰকটো মই চিলাই ৰেডি কৰি লৈছোঁ আৰু এইটো যিটো ডিজাইন দেখিছে এই ডিজাইনটো মই নিজে বনাইছোঁ হাতেদি। মই আপোনালোকক বেলেগ এটা দিনত এনেধৰণৰ ডিজাইন আমি বনাব কেনেকুৱা পাৰোঁ সেইটো মই দেখুৱাই দিম আপোনালোকক। আৰু এবাৰ মই আপোনালোকক ফ্ৰকটো ভালকৈ দেখুৱাই দিছোঁ। এইটো চাওক, এইটো তলৰ ফালে আমাৰ চিলাই কৰি লোৱা হৈছে। চ' ফ্ৰেণ্ডছ আপোনালোকৰ কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো চাই
জনাব যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু আপোনালোকে মোৰ ভিডিঅ'ছবোৰ নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি ল'ব আৰু চেনেল সাবস্ক্ৰাইব কৰোতে বেল আইকনটো লগে লগে প্ৰেছ কৰি দিব ফ্ৰেণ্ডছ অহা দিনবোৰত মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছো ধন্যবাদ